আমাৰ গৃহিণীসকলে এটাই সমস্যা নহয় জানো, ৰাতিপুৱাৰ সাজত কি বনাম, দুপৰীয়া সাজত কি বনাম, ৰাতিৰ সাজত কি বনাম। আৰু আজি ফ্ৰিজটো খুলি ভেন্দিকেইটা দেখিলোঁ আৰু ভাবিলোঁ আজি মই ভেন্দিটো অকণমান এটা বেলেগ ষ্টাইলত বনাওঁ। কিমাননো আৰু টুকুৰা টুকুৰকৈ বনাম নহয় জানো। আৰু দেখিছে ন, ভেন্দিখিনি মই ধুনীয়াকৈ দীঘলীয়াকৈ কাটি লৈছোঁ আৰু তাতে এতিয়া দি দিছোঁ 3 চামুচ ডাঙৰ চামুচেৰে বেচন। আৰু মই বনাব লৈছোঁ কুৰকুৰে ভেন্দি। আৰু তাতে এতিয়া দি দিম হালধি আৰু অকণমান জিৰা পাউডাৰ দিম আৰু অকণমান ধনিয়া পাউডাৰ দিম, কালাৰ বাবে অকণমান দিম ৰেড চিলি মানে এইটো কাশ্মীৰী ৰেড চিলি দিছোঁ, যিটো জ্বলা নহয়, মাত্ৰ কালাৰটো উঠিবৰ কাৰণে দিছোঁ। আৰু গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু পানী ব্যৱহাৰ কৰিব নালাগে দেই, এনেকৈ শুকানকৈ তাত ভেন্দিত অকণমান পানী লাগিয়ে থাকে যিহেতু। আৰু এয়া ৰেডি হৈ গৈছে। আনফালে ৰিফাইন তেল দিলোঁ, গৰম হ'ল। গৰম হোৱাৰ লগে লগে তাত জিৰা আৰু শুকান জলকীয়া দি দিছোঁ। আৰু এতিয়া মই ধুনীয়াকৈ ভেন্দিখিনি দি দিছোঁ আৰু একদম মানে গেছটো হাই ফ্লেমত ভাজি থাকিম। আৰু একদম মানে কুৰকুৰে হৈ যাব লাগিব ধুনীয়াকৈ। আৰু লগতে দেখিছে ন, অকণমান নিমখ দি দিছোঁ। আপোনালোকে কিন্তু সানোতে নিমখ নিদিব দেই, পানী এৰি দিলে বেয়া হ'ব। আৰু একদম ধুনীয়াকৈ লৰাই আছোঁ, একদম ক্ৰিস্পি হৈ যায়, বিৰাট বেছি ভাল লাগে খাই। আপোনালোকে ট্ৰাই কৰিছেনে বাৰু? কৰি চাবচোন, বহুত বেছি ভাল পাব। আৰু একেবাৰে হিৰ' ইনগ্ৰিডিয়েণ্টছ হৈছে আমাৰ মেগী মছলা। আৰু মেগী মছলাটো দি মোৰ বাকী ৰেডিয়ে হৈ গৈছে। বিৰাটেই ভাল লাগে, আপোনালোকে ট্ৰাই কৰিব দেই, কুৰকুৰে টাইপ লাগে। আৰু মানে মেগী মছলাটো দি দিলে তাৰ এটা ধুনীয়া গোন্ধও আহে নহয় জানো। বাকী ভিডিঅ'বোৰ চাব, মৰম দিব। ধন্যবাদ।